মৰমৰ ছাত্ৰছাত্ৰীসকল, মোৰ ইউটিউব চেনেললৈ তোমালোকক আজি পুনৰবাৰ স্বাগতম। আজি তোমালোকৰ বাবে অষ্টম শ্ৰেণীৰ বিজ্ঞানৰ অৰ্থাৎ সাধাৰণ বিজ্ঞানৰ বিদ্যুৎ প্ৰবাহ ৰাসায়নিক ক্ৰিয়া নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ তোমালোকৰ বাবে লৈ আহিছোঁ। মৰমৰ ছাত্ৰছাত্ৰীসকল, ভিডিঅ' স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিব। অনুশীলনীত 1 নম্বৰত দিছে খালী ঠাই পূৰ কৰা। ইয়াৰ ক নম্বৰ কুৱেশ্যনটো হৈছে বিদ্যুৎ পৰিবহণ কৰা বেছিভাগ জলীয় পদাৰ্থই ডেশ ডেশ আৰু ডেশৰ দ্ৰৱ। ইয়াৰ উত্তৰ হ'ব এচিড, ক্ষাৰ আৰু লৱণ। এচিড, ক্ষাৰ আৰু লৱণৰ দ্ৰৱ। খ নম্বৰ খালী ঠাইটো দিয়া আছে দ্ৰৱ এটাৰ মাজেৰে প্ৰবাহিত হোৱা বিদ্যুতেই ডেশ ক্ৰিয়াৰ সৃষ্টি কৰে। ইয়াৰ খালী ঠাইত হ'ব ৰাসায়নিক ক্ৰিয়াৰ সৃষ্টি কৰে। তাৰপিছত গ নম্বৰ কুৱেশ্যনটো দিয়া আছে কপাৰ ছালফেট দ্ৰৱৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত কৰিলেই বেটাৰীৰ ডেশ মেৰুৰ মাজত সংযোগ কৰা পাতৰ ওপৰত তামৰ লেপ পৰিব। ইয়াৰ উত্তৰত হ'ব ঋণ। উত্তৰত এইখিনি হ'ব। ঘ নম্বৰ কুৱেশ্যনটো দিয়া আছে বিদ্যুতৰ দ্বাৰা কোনো এবিধ বিচৰা ধাতুৰ লেপন আন এটা বস্তুৰ ওপৰত দিয়া কাৰ্যক ডেশ বোলে। ইয়াৰ উত্তৰ হ'ব বিদ্যুৎ লেপন বোলে। দুই নম্বৰ কুৱেশ্যনত দিয়া আছে যেতিয়া টেষ্টাৰৰ মুক্ত মূৰ দুটা দ্ৰৱ এটা ডুবাই দিয়া হয় তেতিয়া চুম্বক সলাই বিপক্ষণ দেখুৱায়। তুমি কাৰণটো ব্যাখ্যা কৰিব পাৰিবানে? ইয়াৰ উত্তৰত হ'ব যেতিয়া টেষ্টাৰৰ মুক্ত মূৰ দুটা দ্ৰৱ এটা ডুবাই দিয়া হয় তেতিয়া চুম্বক সলাই বিক্ষেপণ দেখুৱায়। মই কাৰণটো ব্যাখ্যা কৰিব পাৰিম। যেতিয়া টেষ্টাৰৰ মুক্ত মূৰ দ্ৰৱত সুমুৱাই দিয়া হয় ই দ্ৰৱৰ মাজেৰে বৰ্তনীটো সম্পূৰ্ণ কৰে। বৰ্তনী সম্পূৰ্ণ হ'লে বিদ্যুৎ চলিত হয়। বিদ্যুৎ চলিত হ'লে তাত সৃষ্টি হোৱা চুম্বক ক্ষেত্ৰই চুম্বক শলাৰ বিপক্ষণ ঘটোৱায়। 3 নম্বৰ কুৱেশ্যনত দিয়া আছে তিনিবিধ জলীয় পদাৰ্থৰ নাম লিখা যিবোৰৰ চিত্ৰ 14.9ত দেখুওৱা ধৰণে পৰীক্ষা কৰিলে চুম্বক শলাৰ বিক্ষেপণ ঘটিব পাৰে। ইয়াৰ উত্তৰ হ'ব তিনিবিধ জলীয় পদাৰ্থৰ নাম হ'ল নিমখ পানী, হাইড্ৰক্লৰিক এচিড আৰু গ নম্বৰ হৈছে কপাৰ ছালফেট দ্ৰৱ। আৰু 4 নম্বৰ কুৱেশ্যনত দিয়া আছে চিত্ৰ 14.10ত দেখুওৱা ব্যৱস্থাটো বাল্বটো জ্বলা নাই সম্ভৱৰ কাৰণবোৰ লিখা। তোমাৰ উত্তৰ ব্যাখ্যা কৰিবা। ইয়াৰ উত্তৰত হ'ব বাল্বটো নজ্বলাৰ সম্ভৱৰ কাৰণবোৰ হ'ল বৰ্তনীটোৰ সংযোগ ঢিলা থাকিব পাৰে। খ নম্বৰ কাৰণটো হৈছে বাল্বটো বেয়া হ'ব পাৰে। গ নম্বৰ কাৰণটো হৈছে বেটাৰীটো বেয়া হ'ব পাৰে। আৰু ঘ নম্বৰ কাৰণটো হৈছে তৰলটোৰ বিদ্যুৎ বিশ্লেষণ নহ'ব পাৰে। 5 নম্বৰ কুৱেশ্যনত কি দিয়া আছে এ আৰু বি চিহ্নিত দুটা জলীয় পদাৰ্থৰ পৰিবাহিত পৰীক্ষা কৰিবলৈ এটা টেষ্টাৰ ব্যৱহাৰ কৰা হৈছে। দেখা গ'ল যে জলীয় পদাৰ্থ এৰ ক্ষেত্ৰত বাল্বটো উজ্জ্বলকৈ জ্বলিছে আনহাতে বিৰ ক্ষেত্ৰত ই নিষ্প্ৰভ। তুমি সিদ্ধান্ত ল'বা যে ক নম্বৰ সিদ্ধান্ত হৈছে জলীয় পদাৰ্থ বিতকৈ জলীয় পদাৰ্থ এ উন্নত পৰিবাহী। খ নম্বৰটো হৈছে জলীয় পদাৰ্থ এতকৈ জলীয় পদাৰ্থ বি উন্নতি পৰিবাহী। গ নম্বৰটো হৈছে দুয়োটা জলীয় পদাৰ্থ সমভাৱে পৰিবাহী। আৰু খ নম্বৰটো হৈছে জলীয় পদাৰ্থৰ পৰিবাহী গুণ এনেদৰে তুলনা কৰিব নোৱাৰি। ইয়াৰ উত্তৰত লিখিবা তোমালোকে বাল্বটো এৰ তৰল ক্ষেত্ৰত মুঠতেই জ্বলি নুঠে আৰু বি কমকৈ জ্বলে। ইয়াৰ অৰ্থ এই যে বি তৰলটো এ তৰলতকৈ বেছি বিদ্যুৎ পৰিবাহী। গতিকে হ'ব খ নম্বৰটো হ'ব জলীয় পদাৰ্থ এতকৈ জলীয় পদাৰ্থৰ বি উন্নত পৰিবাহী। 6 নম্বৰ প্ৰশ্ন দিয়া আছে বিশুদ্ধ পানীয়ে বিদ্যুৎ পৰিবহণ কৰেনে? যদি নকৰে তেন্তে ইয়াক পৰিবাহী কৰিবলৈ আমি কি কৰিব পাৰোঁ? ইয়াৰ উত্তৰ হ'ব বিশুদ্ধ পানীয়ে বিদ্যুৎ পৰিবহণ নকৰে।
ইয়াক পৰিবাহী কৰিবলৈ পানীত লৱণ দ্ৰৱীভূত বিশুদ্ধ পানীয়ে বিদ্যুৎ পৰিবহণ নকৰে। ইয়াক পৰিবাহী কৰিবলৈ পানীত লৱণ দ্ৰৱীভূত কৰিব লাগিব। 7 নম্বৰ কুৱেশ্যনত দিয়া আছে, অগ্নিকাণ্ডত অগ্নি নিৰ্বাপক জোৱানসকলে পানীৰ নল খোলাৰ আগতেই সেই ঠাইখিনিৰ বিদ্যুৎ যোগান বন্ধ কৰি দিয়ে। তেওঁলোকে এনে কিয় কৰে ব্যাখ্যা কৰা। ইয়াৰ উত্তৰত হ'ব, অগ্নি নিৰ্বাপক কাৰ্যত ব্যৱহাৰ কৰা পানী বিশুদ্ধ নহয়। ইয়াত লৱণ মিশ্ৰিত হৈ থাকে, ফলত ই পৰিবাহী হয়। যদি এই পানী বিদ্যুৎ চলিত হৈ থকা তাঁৰত পৰে, তেন্তে পানীৰ মাজেদি বিদ্যুৎ চলিত হৈ বিজুতি ঘটিব পাৰে। সেইবাবে অগ্নিকাণ্ডত অগ্নি নিৰ্বাপক জোৱানসকলে পানীৰ নল খোলাৰ আগতেই সেই ঠাইখিনিৰ বিদ্যুৎ যোগান বন্ধ কৰি দিয়ে। 8 নম্বৰ কুৱেশ্যনত দিয়া আছে, উপকূলীয় অঞ্চলত থকা শিশু এটিয়ে তেওঁৰ টেষ্টাৰৰ সহায়ত খোৱা পানী আৰু সাগৰৰ পানী পৰীক্ষা কৰিলে। তেওঁ দেখিলে যে সাগৰ পানীৰ ক্ষেত্ৰত চুম্বক চলাৰ অধিক বিক্ষেপণ হৈছে। কাৰণ ব্যাখ্যা কৰিব পাৰিবানে? ইয়াৰ উত্তৰ হ'ব, সাগৰৰ পানীত খোৱা পানীতকৈ অধিক লৱণ দ্ৰৱীভূত হৈ থাকে, গতিকে ই বেছি বিদ্যুৎ পৰিবাহী হয়। সেইবাবে সাগৰৰ পানীৰ ক্ষেত্ৰত চুম্বকৰ শলাৰ অধিক বিক্ষেপণ হয়। 9 নম্বৰ কুৱেশ্যনত দিয়া আছে, ধাৰাসাৰ বৰষুণৰ সময়ত বিজুলী মিস্ত্ৰী এজনে ঘৰৰ বাহিৰত বৈদ্যুতিক মেৰামতিৰ কাম কৰাটো তেওঁৰ বাবে নিৰাপদ নে? ব্যাখ্যা কৰা। ইয়াৰ উত্তৰ হ'ব, ধাৰাসাৰ বৰষুণৰ সময়ত বিজুলী মিস্ত্ৰী এজনে ঘৰৰ বাহিৰত বৈদ্যুতিক মেৰামতিৰ কাম কৰাটো তেওঁৰ বাবে নিৰাপদ নহয়। কাৰণ বৰষুণৰ পানীত অম্ল মিহলি হৈ থাকে, গতিকে এই পানী বিদ্যুৎ পৰিবাহী হয়। কাম কৰি থাকিলে বিদ্যুৎ প্ৰবাহিত হৈ মিস্ত্ৰীগৰাকীৰ মৃত্যুও হ'ব পাৰে। 10 নম্বৰ কুৱেশ্যনত দিয়া আছে, প্ৰহেলিকাই শুনিছিল যে বৰষুণৰ পানী পাতিত পানীৰ নিচিনাই ভাল। প্ৰহেলিকাই শুনিছে যে বৰষুণৰ পানী পাতিত পানীৰ নিচিনা ভাল, গতিকে এই পৰিষ্কাৰ কাঁচৰ গিলাচ এটাত অলপ বৰষুণৰ পানী সংগ্ৰহ কৰিলে আৰু টেষ্টাৰেৰে ইয়াক পৰীক্ষা কৰিলে। তাই কম্পাছ চলাৰ বিপক্ষে দেখি বিস্ময় মানিলে। কাৰণবোৰ কি হ'ব পাৰে? ইয়াৰ উত্তৰ হ'ব, বৰষুণৰ পানীত পানীৰ নিচিনাই ভাল যদিও ইয়াত বায়ুমণ্ডলত থকা গেছ দ্ৰৱীভূত কৰি কিছু অম্লিক হৈ পৰে, গতিকে ই বিদ্যুৎ পৰিবাহী হয়। গতিকে টেষ্টাৰৰ পৰীক্ষা কৰি চাই প্ৰহেলিকাই টেষ্টাৰৰ কম্পাছ চলাৰ বিক্ষেপণ দেখিব। 11 নম্বৰ প্ৰশ্ন দিয়া আছে, তোমাৰ চাৰিওপিনে বিদ্যুৎ লেপন বিশিষ্ট বস্তুবোৰৰ এখন তালিকা প্ৰস্তুত কৰা। ইয়াৰ উত্তৰ হ'ব, ক নম্বৰটো হৈছে কম দামী অলংকাৰবোৰ, খ নম্বৰটো হৈছে দৰ্জা খিৰিকীৰ হেণ্ডেলবোৰ, বাথৰুম পাকঘৰ আদিৰ টেপবোৰ, গেছ বাৰ্ণাৰ আৰু ৰন্ধা বাচন বৰ্তনবোৰ, তাৰপিছত ঘৰৰ চালৰ টিন পাতবোৰ আৰু তলা চাবি আদি। 12 নম্বৰ কুৱেশ্যনত দিয়া আছে, ক্ৰিয়াকলাপ 14.7ত তুমি দেখা ক্ৰিয়াটোৰে তাম শুদ্ধ কৰা হয়। বিশুদ্ধ তামৰ মিহি পাত এখন আৰু অশোধিত তামৰ শকত দণ্ডত এডাল তৰিদাৰ ৰূপে লোৱা হয়। অশুদ্ধ দণ্ডৰ মিহি পাতখন তাম স্তম্ভৰ কৰিব খোজা হৈছে। বেটাৰীৰ ধনাত্মক মেৰুৰ কোনডাল তৰিৰ দ্বাৰা সংযোগ কৰাটো উচিত আৰু কিয়? ইয়াৰ উত্তৰ হ'ব, বেটাৰীৰ ধনাত্মক মেৰুৰ লগত অশুদ্ধ তামৰ পাতখন সংযোগ কৰিব লাগিব। কাৰণ অশুদ্ধ তামৰ ধনাত্মক তৰি দৰাত বিশুদ্ধ তামৰ আয়ন কপাৰ ছালফেট দ্ৰৱ্যৰ মাজেদি কপাৰ আয়ন হিচাপে আহি জমা হয়। তাৰপিছত পাঠৰ অতিৰিক্ত প্ৰশ্ন উত্তৰবোৰ। 1 নম্বৰ কুৱেশ্যনটো হৈছে বিদ্যুৎ পৰিবাহী কি? কেইটামান এনে পদাৰ্থৰ নাম লিখা। ইয়াৰ উত্তৰ হ'ব, যিবোৰ পদাৰ্থ ধাতু বা অধাতুৰ মাজেৰে বিদ্যুৎ চলিত হ'ব পাৰে সেইবোৰক পদাৰ্থকে বিদ্যুৎ পৰিবাহী বোলে।
কেইবিধমান বিদ্যুৎ পৰিবাহী পদাৰ্থ হ'ল ল', এলুমিনিয়াম, কপাৰ, মাৰ্কিউৰি, যাক পাৰা বুলিও কওঁ, ৰূপ, সোণ, গ্ৰেফাইট, নিকেল, প্লেটিনাম, নিমখ, পানী, কপাৰ ছালফেট দ্ৰব্য আদি। 2 নম্বৰ কুৱেশ্যনত দিয়া আছে বিদ্যুৎ পৰিবাহী পদাৰ্থ কেইবিধমানৰ নাম লিখা। ইয়াৰ উত্তৰ হ'ব ৰবাৰ, প্লাষ্টিক, কাঠ, কাগজ, বায়ু, শুকান মৰাপাটৰ ৰছী বা শুকান কাপোৰ ইত্যাদি। 3 নম্বৰ কুৱেশ্যনত দিয়া আছে আলুৰ মাজেৰে বিদ্যুৎ চালিত হয় নে নহয় পৰীক্ষা কৰা। এই পৰীক্ষাটোৰ দ্বাৰা অতিৰিক্ত কি লাভালাভ হয়। ইয়াৰ উত্তৰ হ'ব চিত্ৰত দিয়াৰ দৰেই আলু এডাল দুডাল বিদ্যুৎৰ লগাই তাত এটা বেটাৰী আৰু এডাল কম্পাছ চলাৰ লগাই দিয়া হ'ল। দেখা গ'ল যে কম্পাছ চলাৰ বিক্ষেপণ ঘটিছে, অৰ্থাৎ আলুৰ মাজেৰে বিদ্যুৎ চালিত হৈছে। এইটো চিত্ৰত তোমালোকক দেখুওৱা হৈছে। তাৰপিছত আকৌ দেখা গ'ল যে যিডাল বিদ্যুতৰ ধনাত্মক মেৰুৰ লগত সংযোগ হৈ আছে সেই বিদ্যুৎডাল চাৰিওফালে আলু পৃষ্ঠ এটা সেউজীয়া দাগৰ সৃষ্টি হৈছে। সেই সেউজীয়া দাগটোৱে ৰাসায়নিক বিক্ৰিয়া হোৱাটোকে বুজাইছে। তাৰোপৰি যিহেতু সদায় ধনাত্মক বিদ্যুতৰত এই সেউজীয়া দাগটো দেখা যায়, গতিকে বিদ্যুৎ কোষটোৰ যদি মেৰু দুটা চিনাক্ত হৈ নাথাকে তেতিয়া তাৰ ধনাত্মক আৰু ঋণাত্মক মেৰু দুটাও চিনাক্ত কৰিব পৰা যায়। 4 নম্বৰ দিয়া আছে পানীত তড়িৎদ্বাৰ লগাই বিদ্যুৎ চালিত হ'ব দিলে কি ঘটিব। এই পৰীক্ষাটোৰ প্ৰথমবাৰৰ বাবে কোনে কেতিয়া কৰিছিল। ইয়াৰ উত্তৰ হ'ব পানীত তড়িৎদ্বাৰ লগাই বিদ্যুৎ চালিত কৰিলেই ধন মেৰুত অক্সিজেন গেছ আৰু ঋণ মেৰুত হাইড্ৰজেন গেছ মুক্ত হয়। তাৰপিছত 5 নম্বৰ কুৱেশ্যনত দিয়া আছে LED কি, ইয়াৰ ব্যৱহাৰ ক'ত কৰা হয়। ইয়াৰ উত্তৰ হ'ব LED মানে হৈছে লাইট ইমিটিং ডিঅ'ড। ইয়াত দুডাল ইলেক্ট্ৰন লিড থাকে, দীঘল আৰু চুটি। দীঘলডাল বেটাৰীৰ ধন মেৰুত আৰু চুটিডাল ঋণ মেৰুৰ লগত সংযোগ কৰা হয়। ই কম বিদ্যুৎ খৰচ কৰে আৰু বহু দিনলৈ চলে। বজাৰত ৰঙা, হালধীয়া আদি বিভিন্ন ৰঙৰ পোৱা যায়। ৰেডিঅ', টিভি, কম্পিউটাৰ, টেপ ৰেকৰ্ডাৰ আদিত বিভিন্ন অংশত সংকেত বুজোৱাৰ কামত LED ব্যৱহাৰ কৰা হয়।